গুড মৰ্ণিং ফ্ৰেণ্ডছ, দৈনিক অসমীয়া ৰাখিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাখিফল আৰম্ভ কৰাৰ আগতে আজিৰ দিনটো সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া জেঠ মাহৰ 8 তাৰিখ আৰু ইংৰাজী মে' মাহৰ 22 তাৰিখ 2024, বাৰ হৈছে বুধবাৰ। লগতে নৰসিংহ জয়ন্তী হিচাপে আজি উদযাপন কৰা হয়। তিথি হিচাপে থাকিব আজি শুক্ল চতুৰ্দশী আজি সন্ধিয়া 5:46 থাকিব। তাৰ পিছত পূৰ্ণিমা আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব স্বতী নক্ষত্ৰ আজি ৰাতিপুৱা 7:04 থাকিব। তাৰ পিছত বিশাখা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হিচাপে থাকিব ৰৈয়ান যোগ আজি 12:20 থাকিব। তাৰ পিছত পৰিক যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব গড়কৰণ আজি ৰাতিপুৱা 5:09 থাকিব আৰু পুৱা বাণিজ্যকৰণ অৰ্থাৎ 5:46 থাকিব সন্ধিয়া, আৰু তাৰ পিছত বৃষ্টিকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব বন্ধুসকল আজি তুলা, আৰু লগতে আজিৰ দিনটো সূৰ্যোদয় সময় হৈছে 4:37 আৰু লগতে সূৰ্য মাৰ যাব 6:02। আৰু লগতে আজি আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস হিচাপেও উদযাপন কৰা হয়। এতিয়া আজিৰ দিনটো ৰাখিফল আৰম্ভ কৰাৰ আগতে আজি আপোনালোকলৈ বিশেষ অনুৰোধ, আজি এই ৰাখিফল শিতানৰ ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি চেনেল নতুনকৈ আহিছে, আৰু লগতে বন্ধুবৰ্গৰ লগত এই ৰাখিফল শিতানৰ ভিডিঅ'টো যিমান পাৰে সিহঁতৰ লগত শ্বেয়াৰ কৰক যেন। এতিয়া আজিৰ দিনটো ৰাখিফল আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটো ৰাখিফল অনুযায়ী জন্ম হোৱাসকল ৰাশি হ'ব মীন ৰাশিৰ অধিকাৰী হ'ব, আৰু ক্ষত্ৰিয় বৰ্ণ আৰু ৰাক্ষ গণ হ'ব। যিসকল শিশু জন্ম লাভ কৰিব সেইসকল শিশু আজি মীন ৰাশিৰ অধিকাৰ হ'ব। যাত্ৰা আজি আপোনালোকৰ নাই বুলি ক'ব পাৰি। আপোনালোকে পৰাপক্ষত আজি যাত্ৰা বৰ্জন কৰি চলালে ভাল হয়। আজিৰ দিনটো ভাগ্যশালী ৰাশিবোৰ হৈছে মেঘ, কৰ্কট, বৃষ, মিথুন, কন্যা, কুম্ভ, মকৰ, তুলা আৰু মীন। এই ৰাশিৰ জাতকসকলে অতি সৌভাগ্যশালী বুলি আজি আপোনালোকৰ পৰিগণিত হৈছে। আজিৰ দিনটো সাৱধানে থাকিবলগীয়া ৰাশিবোৰ হৈছে ধনু, সিংহ আৰু বৃশ্চিক। এই তিনি ৰাশি আজি সিহঁতৰ কৰ্মত কিছু সাৱধানতা অৱলম্বন কৰি চলিলে ভাল হয়। আজিৰ দিনটো ৰাশিফল অনুযায়ী প্ৰথমতে আহিছে মেঘ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ উৰ্জাৰ স্তৰ আকৌ বঢ়াবৰ বাবে বহুতো বিশ্ৰাম কৰক, কাৰণ ভাগৰুৱা শৰীৰে মগজুকো ভাগৰাই দিয়ে। সেয়ে আপুনি যিমান পাৰে আপুনি আজি বিশ্ৰাম কৰাটো প্ৰয়োজন। আপোনাৰ শৰীৰ পক্ষে ভাল হ'ব। এই বিশ্ৰামে আৰু আগন্তুক পৰৱৰ্তী কামত আপোনালোকৰ ভাল এটা সুফল লাভ কৰিব পাৰিব। আপুনি নিজৰ প্ৰকৃত ক্ষমতা চিনাক্ত কৰাৰ প্ৰয়োজন আছে, কাৰণ আপোনাৰ তাত ক্ষমতা কম নাই হোৱা হৈছে আপোনাৰ ইচ্ছা শক্তি। সেয়ে আপোনালোকৰ ইচ্ছা শক্তি মনত জাগ্ৰত কৰাৰ খুব প্ৰয়োজন আহি পৰিছে আজি। আৰ্থিক জীৱনৰ স্থিতি আজি ভাল বুলি ক'ব পৰা নাযায়। আজি আপোনাৰ ধন সঞ্চয় কৰা বহুতো সমস্যা হ'ব পাৰে। সেয়ে আপোনাৰ আৰ্থিক ক্ষেত্ৰত সিমান এটা ভাল নাযায় আপোনালোকৰ আজিৰ দিনটোত। আপোনাৰ মা দেউতাৰ স্বাস্থ্যৰ চিন্তা আৰু ভয় আপোনাৰ অশান্তিৰ কাৰণ হ'ব পাৰে। সেয়ে আপোনালোকৰ মা দেউতাৰ প্ৰতি স্বাস্থ্যৰ কিছু চিন্তাজনিত কাৰণ থাকিব আজিৰ দিনটোত। কোনোবাই আজি তেখেতৰ আপোনাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিব। আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ প্ৰেম প্ৰকাশ কৰাৰ বাবে আজি এটা ভাল দিন। আজিৰ দিনটোত আপুনি বহুত সক্ৰিয় হৈ থাকিব আৰু বহুতো মানুহৰ লগত দেখা কৰাৰ সৌভাগ্য হ'ব। মানুহ আপোনাৰ পৰা উপদেশ বিচাৰিব, আৰু আপুনি যিয়েই নকৰক কিয় একো কোৱা অবিহনে আপোনাৰ কথা মানি ল'ব। সেয়ে আপোনালোকৰ কথা কোৱাৰ অবিহনে বা আনক উপদেশ দিয়াৰ আগতে আপোনালোকৰ আপোনাৰ কথা আজি মানি লোৱাৰ পৰিলক্ষিত হৈছে। হিতকাৰী গ্ৰহ আজি আপোনাৰ এনেকুৱা কাৰণ সৃষ্টি কৰিব যাৰ ফলত আপোনাৰ সুখৰ অনুভূতি লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ ভাল গ্ৰহ স্থিতিৰ ফলত আপোনালোকৰ এটা সুখৰ অনুভূতি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ জীৱন লগৰী সঁচাকৈ আপোনাৰ বাবে দেৱদূতৰ দৰে আজি এই কথা আপুনি অনুভৱ কৰিব। অৰ্থাৎ আপোনালোকৰ জীৱন লগৰীৰ ফালৰ পৰা অতি ভাল এটা অনুভৱেৰে আজিৰ দিনটো অনুভৱ হ'ব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলপীয় বস্ত্ৰ পৰিধান কৰক, আৰু পঞ্জিকা মতে দিয়া শুভ সময় মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ
45 মিনিটৰ মাজৰ পৰা 10:09 আৰু সন্ধিয়া 5:08 পৰা 11:05 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে গুলপীয়া। এতিয়া আহিছো বন্ধুসকল বৃক্ষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ দয়াবান প্ৰকৃতিয়ে আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব, কাৰণ এই আশীৰ্বাদে আপোনাৰ সন্দেহ, অনৈতিক লোভ আৰু হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। সেয়ে আপোনালোকৰ যি দয়াবান প্ৰকৃতি, সেই প্ৰকৃতিৰ ফলত আপোনালোকৰ যি অনৈতিক কাম কাজৰ পৰা আপোনালোকে নিজকে বচাই ৰাখিব পাৰিব আজিৰ দিনটোত। ধনৰ আগমনে আপোনাক বহুতো আৰ্থিক সকাহ দিব, অৰ্থাৎ আপোনালোকৰ আৰ্থিক ফালৰ পৰা এটা অতি ভাল আজিৰ দিন আপোনালোকৰ। দেউতাৰ ৰুক্ষ ব্যৱহাৰে আপোনাৰ খং উঠিব পাৰে, অৰ্থাৎ আপোনালোকৰ পাৰিবাৰিকভাৱে কিছুমান আপোনালোকৰ ৰুক্ষ ব্যৱহাৰ আপুনি আজি পাব পাৰে। কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণ ৰাখিবৰ বাবে আপুনি শান্ত হৈ থকা উচিত। আপুনি যিমান শান্ত হয় তেনেকুৱা পৰিস্থিতি আপুনি নিয়ন্ত্ৰণত ৰাখিব পাৰিব। ইয়াৰ ফলত আপোনাৰ লাভ হ'ব। আপোনাৰ সময়, কাম কাজ, পইচা, বন্ধু বান্ধৱ, আত্মীয় সকলো একপিনে আৰু আপুনি আৰু আপোনাৰ প্ৰিয়জন আন একপিনে দুয়ো প্ৰেমত বিলীন হৈ থাকিব। আজি আপোনালোকৰ নিজৰ মূলতে থাকিব, অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ফালৰ পৰা অতি শুভ বুলি আপোনাৰ পৰিগণিত হৈছে। গুৰুত্বপূৰ্ণ যোজনাসমূহ সময় থাকোঁতে সম্পূৰ্ণ কৰিলে আপুনি বহুতো লাভ লোৱাত সফল হ'ব। অৰ্থাৎ আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ যি যোজনা সেইবোৰ আপোনালোকে এটা ভাল ভাৱে আপোনাৰ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আজি আপুনি সফলতা লাভ কৰিব পাৰিব। গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত কথা বতৰা পাতোতে তেখেতৰ কথা মনোযোগ দি শুনক। অৰ্থাৎ আপোনালোকৰ যিসকল ব্যক্তিৰ লগত আপোনাৰ কথা বাৰ্তালাপ হ'ব, তেখেতসকলৰ কথা আপোনাৰ গুৰুত্ব সহকাৰে শুনিলে অতি ভাল হ'ব আজিৰ দিনটোত। আজি লাগিলে পৃথিৱী ক'ৰবাত গুচি যাওক, আপুনি নিজৰ জীৱন সংগী মৰমৰ বান্ধোনৰ পৰা আজি কোনো পধ্যে বাহিৰ নহ'ব। অৰ্থাৎ আপোনালোকৰ জীৱন সংগীৰ ফালৰ পৰা আপোনালোকৰ ভাল এটা অনুভৱেৰে বা মৰম চেনেহৰ বান্ধোনৰ মাজত আজিৰ দিনটো আপোনালোকৰ অতিবাহিত হ'ব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত বগা বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:25 মাজৰ পৰা 10:20 আৰু দিনৰ সন্ধিয়া 6:35 মাজৰ পৰা 11:30 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছো বন্ধুসকল মিথুন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ উৰ্জা স্তৰ আজি অধিক থাকিব। যিসকল লোক আজি পৰ্যন্ত পইচা বিনা কাৰণত খৰচ কৰিছিল, সিহঁতে আজি পইচাৰ মূল্য বুজি পাব। যেতিয়া সিহঁতক পইচা আৱশ্যকতা হ'ব, কিন্তু সিহঁতৰ এটা পৰ্যাপ্ত অৰ্থ নাথাকিব। অৰ্থাৎ আপোনালোকৰ আজি যিটো শাৰীৰিক আৰু মানসিকভাৱে আজি সুস্থ হৈ থাকিব, আৰু লগতে আপোনাৰ আৰ্থিক ক্ষেত্ৰত কিছু বেয়া থাকিব। অৰ্থাৎ আপোনালোকৰ প্ৰয়োজন সাপেক্ষে আপোনালোকৰ আৰ্থিক যিটো কিছু পৰ্যাপ্ত পৰিমাণৰ আৰ্থিক অৰ্থ নাথাকিব আজি আপোনালোকৰ হাতত। আজিৰ দিনাখনত বিনা একো কাৰণত আপুনি সঁচাকৈ আপুনি সহজতে অন্য লোকৰ ধ্যান নিজৰ পিনে আকৰ্ষণ কৰিব পাৰিব। অৰ্থাৎ আপোনালোকৰ ব্যক্তিত্ব আজি আপোনালোকৰ চাৰিওফালৰ মাজকে প্ৰভাৱিত কৰিব পাৰিব। আজিৰ দিনাখন প্ৰেমৰ কলি ফুলি এক পূৰ্ণাংগ ফুললৈ পৰিণত হ'ব পাৰে। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা অতি শুভ বুলি আপোনাৰ পৰিগণিত হৈছে। আজি আপুনি নিশ্চিতভাৱে এনেকুৱা মানুহৰ লগত দেখা হ'ব যি আপোনাৰ কেৰিয়াৰৰ বাবে সহায়কাৰী বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত এটা ভাল সহায়কাৰী বুলি আপোনালোকৰ আজি প্ৰমাণিত হ'ব। অৰ্থাৎ আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত এটা ভাল প্ৰভাৱ পৰিব আজি গোটেই দিন খালী বহি থাকিব পাৰে আৰু টিভি নাইবা চিনেমা চাব পাৰে। অৰ্থাৎ আপোনালোকৰ মনোৰঞ্জনমূলক কাম কাজ আজি সময় অতিবাহিত কৰিব। আজিৰ দিনটো আপোনাৰ বাবে খুব এটা বিশেষ নহ'ব, কাৰণ বহুত বিষয়ত আপোনাৰ লগত বহুতৰে অসন্মতি হ'ব পাৰে। ইয়াৰ বাবে অন্যৰ লগত আপোনাৰ সম্পৰ্কও বেয়া হ'ব পাৰে। অৰ্থাৎ আজি আপোনালোকৰ কিছুমান কাৰণৰ ক্ষেত্ৰত আপোনালোকৰ সম্পৰ্কও বেয়া হোৱাৰ সম্ভাৱনা আছে। সেয়ে ইয়াৰ পৰা যিমান পাৰে নিজকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কলপতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:30 মাজৰ পৰা 10:01 আৰু সন্ধিয়া 5:05 পৰা 9:20 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 8 আৰু শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছো বন্ধুসকল কৰ্কট ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। অৰ্থাৎ আপোনালোকৰ ব্যক্তিত্ব আপোনালোকৰ
আজি ব্যক্তিত্ব আপোনাৰ যি সফলতা সেই চাৰিওফালে আপোনালোকে বিয়পাবলৈ সক্ষম হ'ব। এনেকৈ বিবাহিত ব্যক্তিসকলৰ সকলো ঘৰৰ পৰা অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকৰ কিছু আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ সম্পৰ্কীয় মানুহৰ পৰা। পৰস্পৰৰ সমস্যাসমূহ ব্যক্তিগতভাৱে সমাধান কৰিব। অৰ্থাৎ আপোনালোকৰ যি সমস্যা সেইবোৰ সমস্যা আপোনালোকে পৰস্পৰভাৱে সমাধান কৰিলে এটা ভাল ফল লাভ কৰিব পাৰিব। এই সমস্যাসমূহ অন্যৰ সন্মুখত দাঙি নধৰিব, নহ'লে আপোনাৰ বদনাম হ'ব আনিব পাৰে। আপোনাৰ যি সমস্যা সেই সমস্যাবোৰ যায় তাৰ আগত নক'লে ভাল হয়। সত্য আৰু পবিত্ৰ প্ৰেমৰ অনুভূতি আপোনাক সুখী কৰিব। আপোনাৰ প্ৰেমৰ ফালৰ পৰা অতি শুভ বুলি আপোনাক পৰিগণিত হৈছে। কাম কাজৰ বিষয়সমূহ সমাধান কৰিবলৈ নিজৰ বুদ্ধিমত্তা আৰু সাহসিকতা ব্যৱহাৰ কৰিব। অৰ্থাৎ আপোনালোকৰ কৰ্মক্ষেত্ৰত এটা সাহসিকতা ব্যৱহাৰ কৰিলে অতি ভাল ফল লাভ কৰিব পাৰিব। আপুনি যি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব তাতে আপোনালোকৰ প্ৰতিযোগী স্বভাৱ আপোনাক জয়ী কৰা মূল ভূমিকা গ্ৰহণ কৰিব। অৰ্থাৎ আপোনালোকৰ প্ৰতিযোগিতামূলক প্ৰতিযোগিতামূলক মনোভাৱে আপোনালোকৰ সকলো ক্ষেত্ৰতে এটা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি ভাবে নেকি বিয়া এটা চুক্তি, যদি আপুনি ভাবে তেন্তে আজি এই প্ৰকৃত অনুভৱ কৰিব যে বাৰু এইটো আপোনাৰ জীৱনত সকলো ভাল ঘটনা আছে। অৰ্থাৎ বৈবাহিক জীৱনৰ এটা ভাল অনুভূতিৰে আপোনালোকৰ মাজত আজি দিনটো অতিবাহিত হ'ব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকামতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 মাজৰ পৰা 11:25 আৰু সন্ধিয়া 6:32 পৰা 11:20 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। পৰৱৰ্তী ৰাশিফল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল যে আপোনাৰ আজি শিশু আপোনাৰ সন্ধিয়া সুখৰ মাজত অধিক চমক আনিব। ভাগৰুৱা আৰু হতাশৰে ভৰা দিনসমূহ সামৰি মৰা এক দিন আহি গৈছে। তাৰ বাবে আপুনি এক নৈশ ভোজনৰ আয়োজন কৰা উচিত। অৰ্থাৎ আপোনালোকৰ শিশুসকলৰ বাবে অতি ভাল খবৰ আপোনালোকৰ বাবে। আৰু লগতে আপোনাৰ যি হতাশৰে ভৰা যি দিন সেইবোৰ আপোনাৰ আজি অন্ততঃ আপুনি আজি সুখৰ দিন আপুনি লাভ কৰিব পাৰিব। আজি আৰ্থিক দিশত আপুনি অকল এটা উৎসাহৰ পৰাই লাভ হ'ব পাৰে। অৰ্থাৎ আৰ্থিক দিশত আপুনি ভাল এটা ফলাফল লাভ কৰিব। আপোনালোকৰ জীৱন সংগীৰ লগত অধিক বুজাবুজি কৰিলে আপোনাৰ জীৱনৰ সুখ আৰু সন্তুষ্টি সমৃদ্ধিৰ আগমন হ'ব। অৰ্থাৎ আপোনালোকৰ জীৱন সংগীৰ লগত এটা ভাল সম্পৰ্ক এটা বনাই ৰাখিবলৈ সক্ষম হ'ব বা আৰু তেখেতসকলৰ লগত এটা ভাল সুখ সমৃদ্ধিৰে জীৱন যাপন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ জীৱনত প্ৰেমৰ লহৰ আনিব পাৰে। আপুনি অকল সতৰ্কতা থকাৰহে প্ৰয়োজন, কাৰণ কোন কেতিয়া আহিব আপুনি নাজানিব পাৰে। অৰ্থাৎ আপোনাৰ প্ৰেমৰ ক্ষেত্ৰতো আপোনাৰ আকস্মিক প্ৰেম অহাৰো সম্ভাৱনা আছে। কাম বহুত বেছি হোৱা স্বত্বেও আজি কৰ্মক্ষেত্ৰত আপোনাৰ এটা বেলেগ উৰ্জা দেখা যাব। অৰ্থাৎ আপুনি কৰ্মৰ বোজা থাকিলেও আপুনি এটা মনত এটা ভাল এটা উৎসাহেৰে আপোনাৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱাত সক্ষম হ'ব। আজি আপোনাক দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হ'ব। অৰ্থাৎ আপোনালোক কৰ্মক্ষেত্ৰতো অতি সোনকালে কৰ্ম সমাপ্ত কৰিব পাৰিব। আজি আপুনি বিনা কাৰণে কিছু লোকৰ লগত তৰ্ক লাগিব পাৰে। এইটো আপোনাৰ মন বেয়া কৰিবই, লগতে আপোনাৰ মূল্যৱান সময় বৰবাদ হ'ব। সেয়ে আপুনি যিমান পাৰে আপুনি তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকিলে আপোনাৰ পক্ষে ভাল। সেয়ে আপোনাৰ আজি কিছু তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। এগৰাকী ধুনীয়া ব্যক্তিত্ব সম্পূৰ্ণ জীৱন নগৰীয়া লগত জীৱন সঁচাকৈয়ে এক বহুত অদ্ভুত হৈ পৰে। আজি আপুনি এই কথা ভালকৈ অনুভৱ কৰিব। আপোনাৰ যি জীৱনসংগী ভাল ব্যক্তিত্ব ফলত আপোনাৰ নিজকে আজি গৌৰৱান্বিত অনুভৱ কৰিব তেখেতৰ ব্যক্তিত্ব লৈ। সমাধান আজিৰ দিনটো পৰাপক্ষত আপুনি কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় দিনৰ 5:07 মাজৰ পৰা 9:07 আৰু সন্ধিয়া 5:06 মাজৰ পৰা 10:15 এই সন্ধিয়া সময়ত অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে কমলা। এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশি। আজিৰ দিনটো ৰাশিফল যে আপোনাৰ মাজত বেছ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্য আজি আপোনাক পূৰ্ণ সমৰ্থন দিব। অৰ্থাৎ আপোনালোকৰ মন শাৰীৰিক আৰু মানসিকভাৱে আপুনি সক্ৰিয় হৈ থাকিব আৰু লগতে আপোনাৰ এটা সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। যদি আপুনি নিজৰ আয়ত বৃদ্ধিৰ বাবে নতুন উৎস বিচাৰি আছে, তেন্তে সুৰক্ষিত আৰ্থিক যোজনাসমূহ নিৱেশ অথবা বিনিয়োগ কৰক। আত্মীয়ৰ লগত আপোনাৰ সম্বন্ধ আকৌ সতেজতা কৰাৰ এটা ভাল দিন আহিব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক ক্ষেত্ৰতো এটা ভাল এটা বৃদ্ধিৰ এটা নতুন উৎস পাব। লগতে আপোনালোকৰ আজি আত্মীয়ৰ লগত আপুনি ভাল এটা সম্পৰ্ক গঢ়ি তুলিবলৈ এটা ভাল দিন আপোনাৰ ৰসিক কল্পনা
এতিয়া আৰু আপুনি সপোন নাচাব, কাৰণ সম্ভৱ হ'ব পাৰে যে আপুনি সঁচা হ'ব। অৰ্থাৎ আপোনালোকৰ কল্পনাসমূহ আপুনি কল্পনা বুলি নাভাবি তাক বাস্তৱিত কৰাৰ ক্ষেত্ৰত আপোনাৰ এটা ভাল দিন আজি আপোনাৰ। আজি সফলতা নিশ্চয় লাভ কৰিব। অকল এটা জাৰি গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা আৱশ্যক। এটা আপোনালোকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে আপোনালোকৰ সফলতা নিশ্চিত পাব। আপোনাৰ মাজত কিছুমান লোক আজি দীঘলীয়া যাত্ৰা কৰিবলগীয়া হ'ব পাৰে, যি বহুত ভাগৰ লগাই দিব পাৰে, কিন্তু আপোনাৰ বাবে বহুত লাভদায়ক বুলি প্ৰমাণিত হ'ব। আপোনাৰ যাত্ৰা শৰীৰৰ বাবে কিছু ভাগৰুৱা সত্য আপোনাৰ লাভদায়ক, সেই যাত্ৰা আপোনাৰ আজি লাভদায়ক বুলি প্ৰমাণিত হ'ব আজি যাত্ৰা। এই দিনটো আপোনাৰ বৈবাহিক জীৱন আটাইতকৈ মৰমেৰে পূৰ্ণ দিনৰ ভিতৰত এটা দিন হ'ব। অৰ্থাৎ বৈবাহিক জীৱনৰ ক্ষেত্ৰত অতি শুভ দিন বুলি আপোনাৰ আজি পৰিগণিত হৈছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো বন্ধুসকল। আজিৰ দিনটো পৰাপক্ষত আপুনি কলপতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:18 মাজৰ পৰা 10:27 এই দিনৰ এই সময়খিনি অতি শুভ। লগতে সন্ধিয়া 5:09 মাজৰ পৰা 10:12 সময়খিনি অতি শুভ বুলি আপোনাৰ পৰিগণিত হৈছে সন্ধিয়া সময়খিনি। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল তুলা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ কিছু সৃজনাত্মক কাম কৰিবৰ বাবে অফিচৰ পৰা সোনকালে ওলাব যত্ন কৰক। আপুনি কিছুমান ভাল এটা সৃজনাত্মক কামত বৰ্তি থাকিলে আপুনি খুব এটা ভাল ফলাফল লাভ কৰিব আজি। আপোনাৰ কমিশ্যন, লাভাংশ আৰু ৰয়েলটিৰ পৰা আৰ্থিক লাভ হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছুমান কামৰ কমিশ্যন, লাভাংশৰ পৰা আপোনালোকে ভাল এটা আৰ্থিক লাভালাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হ'ব। অৰ্থাৎ আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰতো আপোনাৰ খুবেই ভাল বুলি প্ৰমাণিত হৈছে। তেখেতসকলৰ লগত এটা ভাল সময় অতিবাহিত কৰাৰ সুযোগ পাব। সাৱধানে থাকক, কোনোবাই আপোনাৰ লগত ফ্লাৰ্ট কৰিব পাৰে, কিন্তু সহজতে অনুভৱ কৰিব যে আৰু আপোনাৰ মনোৰঞ্জনৰ বাবে এক বঢ়িয়া দিন। কিন্তু যদি আপুনি আজি কাম কৰি আছে তেন্তে ব্যৱসায়িক লেনদেনটো সাৱধান কৰক। অৰ্থাৎ আপোনালোকৰ আজি কিছু সাৱধানে থাকিব লাগিব। লগতে আপুনি কিছু মনোৰঞ্জনমূলক কাম কাজৰ বাবে অতি ভাল দিন আপোনাৰ, আৰু লগতে ব্যৱসায়ীসকলৰ বাবে কিছু আজি সাৱধানে থকাৰ প্ৰয়োজন আছে। আপোনালোকৰ কথা বতৰা মৌলিকতা ৰাখক, কাৰণ কিয় যিকোনো ধৰণৰ কৃত্ৰিমতে আপোনাক কোনো লাভান্বিত কৰিব নোৱাৰে। অৰ্থাৎ আপোনাক কিছু মিছা কথা কৈ আজি লাভান্বিত হ'ব নোৱাৰিব। সেয়ে আপুনি যি কৰে আপুনি সত্য আৰু সঁচা কথাৰ মাজেৰে চলিব লাগিব। আপোনাৰ জীৱনসংগী বৈবাহিক জীৱনৰ ওপৰত খং কৰি ইয়াৰ প্ৰতিশোধ ল'ব পাৰে। অৰ্থাৎ বৈবাহিক জীৱনৰ ওপৰত কিছুমান আপোনালোকৰ কামৰ ফলত আপোনালোকৰ মাজত ভাগ বিতংগ হোৱাৰ সম্ভাৱনা আছে। সমাধান হিচাপে থাকিব আজিৰ দিনটোত বন্ধুসকল। আজিৰ দিনটো পৰাপক্ষত গোলাপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময় আজিৰ দিনটো শুভ সময়মতে আপোনাৰ থাকিব দিনৰ 5:16 মাজৰ পৰা 10:20 আৰু সন্ধিয়া 5:19 মাজৰ পৰা 9:02 এই সময়খিনি অতি শুভ বুলি আপোনাৰ পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে গুলপীয়া। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল বৃশ্চিক ৰাশি। আজিৰ দিনটো ৰাশিফল হৈছে আপোনাৰ শান্ত আৰু সমস্যাৰ পৰা আঁতৰি থাকক। আপোনালোকে যিবোৰ আপোনাৰ যি সমস্যা, সেই সমস্যাৰ পৰা আপুনি আজি সমাধান কৰি তাৰ পৰা আঁতৰি থকাটো আপোনাৰ বাবে ভাল বুলি প্ৰমাণিত হৈছে। বেংকৰ লগত জড়িত লেনদেনসমূহ বহুতো সাৱধান হোৱাৰ দৰকাৰ আছে। আপোনালোকৰ যিবোৰ বেংকৰ যি লেনদেন আজিৰ দিনটো অকণমান কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি আপোনাৰ পৰিগণিত হৈছে। অৰ্থাৎ আপোনালোকৰ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কিছুমান কাম কাজ কৰাৰ বাবে আজি অতি ভাল বুলি প্ৰমাণিত হৈছে। এই কামবোৰ সম্পূৰ্ণ কৰি উঠাত ৰোমান্টিক সাক্ষাৎকাৰ বাবে বহুতো ৰোমাঞ্চকৰ হ'ব, কিন্তু অলপ সময়ৰ বাবেহে এই দেখা কৰা সম্ভৱ হ'ব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো আপোনাক খুব অতি ভাল বুলি আপোনাৰ প্ৰমাণিত হৈছে আজিৰ দিনটোত। কিবা এটা নতুন চিন্তা আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ আপোনালোক কিছুমান ভাল এটা চিন্তাধাৰাৰ ফলত আপোনাৰ দিনটো আপোনাৰ অতিবাহিত হ'ব। সময়ৰ লগত চলা, লগতে নিজকো সময়ৰ লগত দিয়া উচিত আজিৰ দিনটো। এই কথাটো আপোনাৰ আজি অনুভৱ হ'ব, কিন্তু তথাপিও আপোনাৰ ঘৰৰ মানুহৰ বাবে হাতত সময় নাটনি হ'ব। অৰ্থাৎ আপোনালোকৰ ঘৰুৱা অৰ্থাৎ পৰিয়ালৰ বাবে আপুনি আজি সময় ওলাবলৈ আপোনাৰ কিছু সময় আজি অভাৱ পৰিলক্ষিত হ'ব আজি। আপোনাৰ আত্মীয় আপোনাৰ সম্পৰ্কৰ কৰা হস্তক্ষেপৰ বাবে আজি আপোনাৰ আৰু জীৱনসংগীৰ মাজত সংঘাতৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ আত্মীয় আৰু আপোনাৰ সম্পৰ্কৰ মাজত কিছু আজি সমস্যা হোৱাৰ পৰিলক্ষিত হৈছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত আপুনি বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে আজি দিনৰ
46 মিনিটৰ মাজৰ পৰা 10:40 আৰু সন্ধিয়া 5:49 পৰা 9:32 এই সময়খিনি অতি শুভ আপোনাৰ বাবে আজিৰ দিনটোত। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। আজিৰ দিনটো ৰাশিফল হৈছে আপোনাৰ মনৰ শান্তিৰ কাৰণে কিছু সময় নিজৰ ঘনিষ্ঠ বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰক। অৰ্থাৎ আপোনালোকৰ মনৰ কিছুমান শান্তি আৰু অধিক বৃদ্ধি কৰিবৰ বাবে আপুনি ঘনিষ্ঠ বন্ধুসকলৰ লগত তেখেতসকলৰ লগত আপোনালোকৰ সমস্যা সমাধানৰ বাবে আলোচনা কৰিলে এটা ভাল সমাধান লাভ কৰিব পাৰিব। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমাণৰ লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। অৰ্থাৎ আপোনাৰ ঘনিষ্ঠ বন্ধুৰ পৰা আজি লাভালাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, যিয়ে আপোনালোকৰ বহুতো কিছুমান সমস্যা আপোনাৰ দূৰ হোৱাৰ সম্ভাৱনা আছে। ঘৰুৱা জীৱন সুখী আৰু সন্তুষ্টিৰে ভৰা হ'ব আজিৰ দিনটো বন্ধুসকল। ৰোমাঞ্চকৰভাৱে আজি আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সুযোগ থাকিব, কিন্তু এনেকুৱা সুযোগ বহুত কম সময়ৰ বাবেহে থাকিব। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ফালৰ পৰা আজি অতি শুভ বুলি আপোনাক পৰিগণিত হৈছে। আহিবলগীয়া সময়ত আপুনি আজি অফিচত কৰি থকা কাম যে আপোনাৰ লাভৰ মুখ দেখুৱাব। অৰ্থাৎ আপোনালোকৰ এটা অফিচৰ লগত জড়িত ব্যক্তিসকলে আজি তেখেতসকলৰ কৰ্মক্ষেত্ৰত আজি লাভালাভ হোৱাৰ সম্ভাৱনা আছে। যেতিয়া আপোনাৰ পৰা পৰামৰ্শ বিচৰা হয় তেতিয়া সংকোচ নকৰিব, কাৰণ ইয়াৰ পৰা আপুনি বহুতো প্ৰশংসা লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ পৰামৰ্শই আপোনালোকক অন্য এটা ভাল উপকাৰ কৰিবলৈ সক্ষম হ'ব আজিৰ দিনটোত। বৈবাহিক জীৱনত বহুতো সমস্যাৰে ভৰা দিনৰ পিছত আপুনি আৰু আপোনাৰ লগৰে আকৌ প্ৰেমৰ দিন একেইটা ঘূৰাই পাব। অৰ্থাৎ বৈবাহিক জীৱনত যিবোৰ সমস্যা নেওচি আপোনালোকৰ এটা ভাল সম্পৰ্ক বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব আজিৰ দিনটোত। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:40 মাজৰ পৰা 10:50 আৰু সন্ধিয়া 5:40 মাজৰ পৰা 9:30 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী যেতিয়া কিবা নিৰ্ণয় ল'বলৈ চেষ্টা কৰিব আজিৰ দিনটো, তেতিয়া আপুনি বেলেগক ভাৱনাসমূহ গুৰুত্ব দিয়া উচিত। অৰ্থাৎ আপোনালোকে কিছুমান সিদ্ধান্ত লোৱাৰ আগতে অন্য কথাও চিন্তা আজি কৰিব। আপোনাৰ যিকোনো ভুল নিৰ্ণয় অন্যৰ বহুতো বেয়া প্ৰভাৱ পেলাব পাৰে, যাৰ বাবে আপুনি মানসিকভাৱে হতাশ হৈ পৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছুমান ভুল সিদ্ধান্ত আনক যাতে বেয়াভাৱে প্ৰভাৱিত নকৰে তাৰ বাবে আপুনি চিন্তা কৰিব লাগিব। আপোনাৰ মনোকামনা আৰু আশা প্ৰাৰ্থনাৰ জৰিয়তে পূৰ্ণ হ'ব আৰু সৌভাগ্য আপোনাৰ পিনে আহিব আৰু লগতে অহা দিনবোৰতো আপোনাৰ কৰি অহা কষ্ট সফল হ'ব। অৰ্থাৎ আপুনি মনে বিচৰা মতে আপুনি যি অতীতৰ পৰা যি কষ্ট কৰিছিল কৰ্ম, সেইটো আপুনি ভাল সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাক সুখী ৰাখিবৰ বাবে আপোনাৰ সন্তান যিকোনো কাম কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ সন্তানৰ এটা সমৰ্থন পাব। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰাটো অতিকৈ প্ৰয়োজনীয়, আৰু যাতে আপোনালোকে ইজনে আনজনক ভালকৈ বুজি পায়। অৰ্থাৎ আপোনালোকৰ প্ৰিয়জনৰ মাজত ইজনে সিজনৰ মাজত এটা সম্পৰ্কটো সুস্থভাৱে বৰ্তাই ৰাখিবলৈ আপোনালোকৰ মাজত সময় অতিবাহিত কৰাটো অতি প্ৰয়োজন হিচাপে পৰিগণিত হৈছে আজি যদি কৰ্মক্ষেত্ৰত আগুৱাব বিচাৰে তেন্তে আধুনিকতা আনিবলৈ চেষ্টা কৰক। ইয়াৰ লগতে নতুন টেকনিকৰ লগত আপডেট থাকক আপোনাৰ, তেতিয়াহে আপুনি কৰ্মক্ষেত্ৰত এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। এই ৰাশিৰ লোকসকলে বহুত কৌতূহল দীপক হয়। কেতিয়াবা এইসকল লোক মানুহৰ মাজত থাকি ভাল পায়, কেতিয়াবা অকলে থাকি ভাল পায়। যদি অকলে সময় অতিবাহিত কৰা কঠিন, তথাপিও আজি অলপ অকলে সময় থাকি আপোনাৰ মন ভাল লাগি থাকিব। অৰ্থাৎ আপুনি আজি নীৰৱে অকলে সময় অতিবাহিত কৰিবলৈ আপুনি ভাল পাব আজি, বা অকলে থাকিবলৈ এটা ভাল অনুভৱ কৰিব। আজিৰ দিনাখন আপুনি যিকোনো কাম কৰিবলৈ আপোনাৰ জীৱনসংগী হেঁচা প্ৰদান নকৰিব, নহ'লে আপোনালোকৰ মাজত দূৰত্ব বাঢ়িব পাৰে। অৰ্থাৎ কৰ্মক্ষেত্ৰত জীৱনসংগীৰ মাজত কিছু হেঁচা প্ৰয়োগ নকৰাটোৱে আপোনাৰ পক্ষে ভাল। আজি সমাধান হিচাপে থাকিব আজি বন্ধুসকলে আজিৰ দিনটো পৰাপক্ষত আপুনি কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:42 মাজৰ পৰা 10:51 আৰু সন্ধিয়া 5:30 মাজৰ পৰা 10:20 এই সময়খিনি অতি শুভ বুলি আপোনাক পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কমলা। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ খেলা ধূলাই আপোনাৰ আকৰ্ষণ কৰিব, আকৌ ধ্যান আৰু যোগ আপোনাৰ লাভান্বিত কৰিব। অৰ্থাৎ আপোনাৰ খেলা ধূলা আৰু ধ্যানৰ জৰিয়তে আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ সবলৰ বাবে বৰ্তাই ৰাখিবলৈ আজিৰ দিনটো সক্ষম হ'ব। দীঘলীয়া সময়ৰ বাবে নিৱেশ কৰিলেহে আপোনাৰ প্ৰকৃত অৰ্থ লাভ হ'ব। সেয়ে আপোনালোকে আপোনাৰ
জীৱন সংগীৰ বোজা দূৰ কৰিবলৈ আপুনি ঘৰুৱা কাম কাজত তেখেতক সহায় কৰিব। ইয়াৰ ফলত আপোনালোকৰ মাজত কাম কৰা আনন্দ অনুভৱ কৰিব আৰু এক অজান সম্পৰ্কটো অনুভৱ কৰিব। অৰ্থাৎ আপোনালোকে জীৱন সংগীৰ লগত এটা ভাল সম্পৰ্ক বৰ্তাই ৰাখিবলৈ হ'লে তেখেতক কাম কাজত সহায় কৰিলে এটা ভাল সম্পৰ্কটো আপোনালোকৰ মাজত বৰ্তি থাকিব। আজি আপুনি প্ৰেমে পূৰ্ণ মনোভাৱ থাকিব, সেইবাবে প্ৰিয়জনৰ লগত কিছু ভাল সময় অতিবাহিত কৰাৰ যোজনা বনাব পাৰে। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো অতি ভাল বুলি আপোনাৰ পৰিগণিত হৈছে। আজি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হ'ব পাৰে। আপোনাৰ কাম দেখি আজি আপোনাৰ পদোন্নতিও সম্ভৱ। অৰ্থাৎ আপোনালোকৰ কৰ্মক্ষেত্ৰতো এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলে আজি অনুভৱী লোকৰ পৰা উপদেশ ল'ব পাৰে। তেখেতসকলে অচিনাকি লোকৰ লগত কথা পতাটো ভাল, কিন্তু তেখেতক ভালকৈ নজনাকৈ নিজৰ জীৱনৰ কথা কৈ আপুনি অকল নিজৰ সময়ে অপচয় কৰিব। অৰ্থাৎ আপোনালোকে নজনাকৈ কোনো ব্যক্তি আপোনালোকৰ জীৱনৰ সকলোবোৰ কথা কোৱাৰ পৰা আপুনি নিজকে নিয়ন্ত্ৰণ কৰিব আছে। যদি আপুনি নিজৰ জীৱন সংগীৰ পৰা মৰম চেনেহ আশা কৰি আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ সেই আশা পূৰণ হ'ব। অৰ্থাৎ আপোনালোকে নিজৰ জীৱন সংগীৰ পৰা আজি ভাল এটা মৰম চেনেহেৰে পৰিপূৰ্ণ আজি দিন এটা অতিবাহিত কৰিব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে আজিৰ দিনটো দিনৰ 5:40 মাজৰ পৰা 10:11 আৰু সন্ধিয়া 5:35 পৰা 10:30 এই সময়খিনি অতি শুভ বুলি আপোনাৰ পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে গোলপীয়া। এতিয়া আহিছো বন্ধুসকল শেষৰটো ৰাখিব মীন ৰাশি। আজিৰ দিনটো ৰাখিব অনুসৰি আপোনাৰ সন্ধিয়া সুখৰ মাজত অধিক চমক আনিব। ভাগৰুৱা আৰু হতাশাৰে ভৰা দিনবোৰ সামৰি মৰাৰ দিন আহি গৈছে, তাৰ বাবে আপুনি এক নৈক্য বুজৰ আদান কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ যি ভাগৰুৱা আৰু হতাশ সেইবোৰ দিন গুচি এটা ভাল দিন আপোনালোকক অতিবাহিত কৰাত সক্ষম হ'ব। যিসকল লোক বাছ বিচাৰ নোহোৱাকৈ আৰু আজিলৈকে পইচা খৰচ কৰি আছিল, সিহঁতে আজি পইচাত বহুতো আৱশ্যকীয়তা আহি পৰিব আৰু যাৰ ফলত আপুনি জীৱনৰ পইচা সঠিক মূল্য বুজি পাব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক দিশত কিছু দুৰ্বলতা থকাৰ ফলত আপোনালোকৰ আৰ্থিক আজি সমস্যা পৰিব পাৰে। আত্মীয় বা বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। জীৱনটো বাস্তৱত মুখামুখি হ'বলৈ হ'লে নিজৰ প্ৰিয়জনক কিছু সময়ৰ বাবে আপুনি পাহৰিব লাগিব। এইখিনি সময় বেলেগৰ লগত ব্যৱসায়িক সম্পৰ্ক বনোৱাৰ বাবে খুবেই ভাল দিন। অৰ্থাৎ আপুনি প্ৰিয়জনৰ লগতে কিছুমান সময় আপোনালোকৰ জীৱনটো বাস্তৱত সফল আনিবৰ বাবে প্ৰিয়জনক কিছু সময় হ'লে আপুনি পাহৰিব হ'ব পাৰে আপোনাৰ আজিৰ দিনটোত। লগতে আপুনি ব্যৱসায়ৰ লগতে এটা ভাল সম্পৰ্ক বনোৱাৰ ক্ষেত্ৰতো অতি শুভ বুলি পৰিগণিত হৈছে। খেলা ধূলা জীৱনৰ অবিচ্ছেদ্য অংগ, কিন্তু খেলা ধূলা ইমানেই ব্যস্ত নহ'ব যে আপোনাৰ পঢ়াত ইয়াৰ বেয়া প্ৰভাৱ পৰে। সেয়ে আপুনি পঢ়াৰ লগতে খেলা ধূলাটো নিজকে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। জীৱন লগৰীৰ লগত মৰম আৰু ভালপোৱা কৰিবৰ বাবে বহুতো সময় পাব আপুনি, কিন্তু আপোনাৰ স্বাস্থ্য বেয়া হৈ থাকিব। আপোনাৰ স্বাস্থ্য বেয়া হৈ থাকিবলৈ থকাৰ বাবে জীৱন সংগীৰ লগত আপোনালোকে এটা ভাল সম্পৰ্ক বনোৱাটো কিছু বিফল হ'ব আছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কলপতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে বন্ধুসকল দিনৰ 5:30 মাজৰ পৰা 10:01 দিনৰ এই সময়খিনি অতি শুভ। লগতে সন্ধিয়া 5:05 পৰা মাজৰ পৰা 9:10 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে আপোনাৰ সন্ধিয়া সময়খিনি। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে কলপতীয়া। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকৰ বিশেষ অনুৰোধ, আপোনালোকৰ অতি মূল্যৱান কিতাপ আৰু আপোনালোকৰ প্ৰয়োজনীয় বস্তুসমূহ মোৰ এই ভিডিঅ' ডেছক্ৰিপশ্যনত অতি কম মূল্যত দিয়া আছে। তাতে গৈ আপোনালোকে ধুনীয়াকৈ সেই অতি কম মূল্যৰ বস্তুবোৰ কিনিব পাৰে। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। ভিডিঅ'টো যদি আপোনাৰ অকণমান ভাল লাগিছে বা উপকৃত কৰিছে বুলি আপোনাৰ অনুভৱ হৈছে, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক কমেণ্ট আৰু যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু বন্ধুবৰ্গলৈ যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়।